ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই তামোলপুৰ জিলা টাইকোণ্ডো এছ'চিয়েশ্যনৰ সহযোগত লগতে গোৰেশ্বৰ টাইকোণ্ডো একাডেমীৰ অন্তৰ্গত এই আজি টাইকোণ্ডোৰ বেল পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াত যিবিলাক খেলুৱৈ আমাৰ উন্নত খেল প্ৰদৰ্শন কৰিছে তেওঁলোকৰ মানে যিবিলাকৰ হোৱাইট বেল আছিল তেওঁলোক য়েল্ল' বেললৈ উন্নীত হৈছে, যিবিলাক য়েল্ল' আছিল তেওঁলোক গ্ৰীণ বেললৈ উন্নীত হৈছে আৰু যিবিলাক গ্ৰীণ আছিল তেওঁলোকে গ্ৰীণ ষ্টিকলৈ উন্নীত হৈছে। এনেকৈ আমি ৰেড বেললৈ আমি বেল প্ৰদান কৰিছোঁ। এই খেলখন আমাৰ গোৰেশ্বৰ অঞ্চলৰ আমাৰ বহুত সৌভাগ্যৰ কথা যে ইমান উন্নত ঠাইৰ পৰা আমাৰ গোৰেশ্বৰ টাইকোণ্ডো এছ'চিয়েশ্যনৰ পৰা 3জনকৈ খেলুৱৈ আমি নেশ্যনেল লেভেলত আমি পঠাব পাৰিছোঁ। আমি আশা কৰিছোঁ ইয়াৰ পিছৰ লেভেলত যাতে আমাৰ খেলুৱৈসকলে আৰু উন্নত খেল প্ৰদৰ্শন কৰি এই নেশ্যনেল লেভেলত ভাল মানে পদক লাভ কৰি মানে দেশৰ নাম জিলিকাব পাৰে।